দেতা কোৱা তুমিতো মোক কৈছিলা বিদেশলৈ গ'লে ভিসা আৰু পাছপৰ্টৰ দৰকাৰ হয় বুলি কৈছিলো তুমিতো নেপাল গৈয়ে থাকা তোমাৰ ওচৰতচোন ভিসাও নাই পাছপৰ্টো নাই তুমিনো কেনেকৈ যোৱা চোৱা ঠিকেই কৈছা কথাটো হ'ল এনেকুৱা যদিও বিদেশলৈ গ'লে ভিসা আৰু পাছপৰ্টৰ দৰকাৰ আছে যিহেতু 1950 চনত ভাৰতবৰ্ষৰ চৰকাৰ আৰু নেপাল চৰকাৰৰ মাজত এখন চুক্তি হৈছিল যাক আমি অসমীয়া বা হিন্দীত মৈত্ৰী চুক্তি বুলি কওঁ আৰু ইংৰাজীত ক'বলৈ গ'লে তৃতীয় পিচ এণ্ড ফ্ৰেণ্ডশ্বিপ এই চুক্তিখন অনুসৰি ভাৰতৰ যিকোনো ব্যক্তি নেপাললৈ যাব পাৰে কাগজ পত্ৰ নহলেও বা ভিসা পাছপৰ্ট নহলেও আৰু নেপালৰো যিকোনো ব্যক্তিয়ে আহি ভাৰতত থাকিবহি পাৰে ভিসা আৰু পাছপৰ্টৰ দৰকাৰ নাই লগতে ভাৰতীয় লোকসকলে নেপালত গৈ নেপালৰ সকলো বৈধ ব্যৱসায় কৰিব পাৰে আৰু নেপালৰ লোকসকলেও আহি ভাৰতত যিকোনো ধৰণৰ বৈধ ব্যৱসায় কৰিব পাৰে বুজি পাইছানে তদুপৰি ভাৰত আৰু নেপালৰ যি বৰ্ডাৰ সেই বৰ্ডাৰ সদায় মুকলি হৈ আছে আগৰ দৰে এতিয়াও অৰ্থাৎ আমি পাকিস্তানৰ সৈতে যেনেকৈ বৰ্ডাৰ সিল কৰি লৈছো ঠিক তেনেকৈ নেপাল আৰু ভাৰতৰ বৰ্ডাৰ সিল কৰা হোৱা নাই ইন্টাৰেষ্টিংলি নেপালৰ যিসকল যুৱক আছে তেওঁলোকে ইচ্ছা কৰিলে ভাৰতীয় সেনা বাহিনীত চাকৰিও কৰিব পাৰে আৰু তাৰ মূলতে হ'ল 1950 চনৰ সেই মৈত্ৰী চুক্তি বা তৃতীয় ফ্ৰেণ্ডশ্বিপ এণ্ড পিচ